টু মাই ইউটিউব চেনেল আলফাজ ব্লগ। তো আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলোৱে ভালে আছে। তো আমাৰ কলেজত ক'ত যায় আপোনালোকে, মই ছাইডত বেনাৰখন দি দিম, আপোনালোকে চাই ল'ব কোনটোটা গায়ক আহিব কোনটোটা নাহিব। তো আপোনালোকে ৰখি থাকক, মানে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। আৰু এটা ইউটিউবাৰক লগ পাম, তো আপোনালোকে চাই থাকক। ইউটিউবাৰটোক দেখাব পাৰিম আমি কেনেকুৱা কি। ইয়াৰ তাৰমানে ইউটিউব চেনেলটোৰ নাম হ'ল ডেডলি আৰু কি ক'লে মোৰ ভিডিঅ' চাই আছে সেইকলে যাইখিনি ছাবস্ক্ৰাইবটো কৰি দিব। মই কাপোৰখিনি পিন্ধাক লগিন আপোনালোকে অলপমান সেউজীয়া পৰিৱেশ চাওক। পেৰে ওলালোঁ আতিকে আৰু মই দৌৰোতে। তো এতিয়া আমি যাই আছোঁ স্কুললৈ। স্কুলৰ ভিতৰত সোমাইছোঁ, কিন্তু ভিতৰত যাব নোৱাৰি, অলপ চাউণ্ড বেছি আছে, সেইকাৰণে আমি অলপ পিছত যাম। আপোনালোকৰ চাই থাকোঁ, চাউণ্ডটো পাবা নহয়, বেকগ্ৰাউণ্ড মিউজিক লগাই দিম, চাই থাকোঁ আৰু
ভাল লাগিছে একেলগে ফূৰ্তি কৰিম একেলগে নাচিম একেলগে গান গাম ঠিক আছে ইমান ফালি দিব বুলি মই ভাবাই নাছিলোঁ কিন্তু মানে বহুত আৰু মানে বহুতে মানে হেৰি হৈ গৈছে তো আপোনালোকে চাই থাকক কেনেকুৱা তো গাইজ আপোনালোকে চাই থাকক মানে ধামাকাদাৰ ফাংচন হৈছে মই ভাবাই নাছিলোঁ ইমান ডাঙৰ ফাংচন হ'ব বুলি কিন্তু Bye.
গানটো আপোনালোকে ইমান ধুনীয়াকৈ সহযোগ কৰিছে, মোৰ প্ৰথম গানটো সহযোগ কৰিছে, গোটেইকেইটা ভাইটি অহাৰ লগে লগে ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে। চ' এবাৰ নিজৰ কাৰণে ধুনীয়াকৈ হাত চাপৰি এটা বজাই দিয়ক, ইমান ৰাতিলৈকে ৰখি আছে। যদি বেয়া নাপায়, থেংক ইউ, থেংকছ এ লট। আৰু চাউণ্ডটো ভাল দিছে, একচুৱেলি চাউণ্ড কেলি একবাৰ হাত নিও যায়, যদি বেয়া নাপায়, থেংক ইউ, থেংকছ এ লট। নীলমণি পাঠক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক কৃতাৰ্থ কৰিছে। আৰু এই চেগতে আমি তেখেতক সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। তেখেতক এখন এই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ছাত্ৰ একতা সভাৰ এগৰাকী সদস্যই। তেখেতক সম্বৰ্ধনা জনাব মুৰ্চালী নালিয়ে। ইয়াৰ পিছতে আমি তেখেতক এটি গছপুলি উপহাৰ স্বৰূপে আগবঢ়াম। আমাৰ এগৰাকী ছাত্ৰীয়ে তেখেতক গছপুলিটো উপহাৰ স্বৰূপে আগবঢ়াব। এতিয়া আমাৰ এই বিদ্যালয়ৰে শিক্ষক কণমণিত আছে নীলমণি পাঠক ডাঙৰীয়াক এখন কিতাপ উপহাৰ স্বৰূপে আগবঢ়াব। সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আমি পুনৰ I love you guys. Thank you. Thank you. Thanks a lot. ছাত্ৰ একতা সভাৰ আন এজন সদস্য আনাৰুল হকে। আৰু আমি আশা কৰিম কণমণি ছাৰে অভিভাৱকৰ দৰে গছপুলিটো ৰক্ষণাবেক্ষণ দিব। ধন্যবাদ।